নীৰেণ ফুকন বৰ্তমান মই ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সভাপতি দায়িত্ব পালন কৰি আছোঁ। কাৰ্যসূচীয়ে সদৌ অসম কাৰাটে সন্থাৰ তত্বাৱধানত ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ প্ৰেচিডেণ্টত লাহোৱাল আৰু মোহনবাৰী কাৰাটে একাডেমী সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় জিলা আন্তঃজিলা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। লাহোৱাল মহাবিদ্যালয়ত আমাৰ প্ৰায় 19টা কাৰাটে একাডেমীৰ 5 শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে। আমাৰ এখন আছে অফিচিয়েল গেম। ইয়াৰ পৰাই আমাৰ গুৱাহাটী অনুষ্ঠিত হ'বলগীয়া আন্তঃজিলা কাৰাটে প্ৰতিযোগিতালৈ আমাৰ ডিব্ৰুগড় জিলা দলটি গঠন কৰা হ'ব। যিহেতু আমাৰ অসম অলিম্পিক সন্থাই 2020 চনতে আমাৰ কেইবাটাও ভাগত বিভক্ত হৈ থকা কাৰাটে সন্থাসমূহ একত্ৰিত কৰি ডিব্ৰুগড় জিলা কাৰাটে সন্থা গঠন কৰি সকলো জিলাতে এই প্ৰক্ৰিয়াটো ইতিমধ্যে অসম অলিম্পিক সন্থাই দায়িত্ব কৰি আমাৰ কাৰ্যকলাপ সমাধান কৰিছে আৰু আমাৰ ডিব্ৰুগড় জিলাতো আমাৰ মোক বৰ্তমানৰ সভাপতি আৰু অঞ্জন চেতিয়াদেৱক সাধাৰণ হিচাপে লৈ ডিব্ৰুগড় জিলা এখন শক্তিশালী কমিটি তেওঁলোকে গঠন কৰি দিছে। আজি কাৰাটে প্ৰতিযোগিতাত প্ৰায় 19টা একাডেমী আছে। 19টা একাডেমী 500 খেলুৱৈ অংশগ্ৰহণ কৰিছে এই কাৰাটে প্ৰতিযোগিতাত। আৰু আমি আশা ৰাখিছোঁ আমাৰ খেলুৱৈসকল কেৱল ডিব্ৰুগড় জিলাতে নহয় অসমলৈ ভাৰতলৈ সুনাম কৰি আনিব। ইতিমধ্যে আপোনালোকে জানে অলিম্পিকতো কাৰাটে মান্যতা প্ৰদান কৰিছে। কাৰাটে অন্তৰ্ভুক্ত হৈছে, কাৰাটে অন্তৰ্ভুক্ত হৈছে আমাৰ বাবে। আৰু ইয়াৰ লগে লগে আমি এটা বাৰ্তা দিব বিচাৰোঁ যে কেৱল কাৰাটে আমি প্ৰতিযোগিতাৰ বাবে কাৰাটে ল'ৰা ছোৱালীবিলাকে বা ছাত্ৰ ছাত্ৰীসকলে অনুশীলন কৰা নাই। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল অভিভাৱকসকলে যদি ল'ৰাটো বা ছোৱালীজনী তেওঁলোকৰ মানসিকভাৱে শাৰীৰিকভাৱে যাতে সুস্থ হয় তাৰ কাৰণে আচলতে সেই কাৰাটেটোলৈ লৈ আহে। আৰু ইয়াত আহি তেওঁলোকে ডিচিপ্লিন শিকে, নিজকে কনফিডেণ্টটো বঢ়ায়, চেল্ফ কনফিডেন্স বা আত্মবিশ্বাস বাঢ়ে তেওঁলোকৰ। লগে লগে এটা সুস্থ অধিকাৰী হয় বা মোবাইলৰ প্ৰতি যিটো আসক্ত বাঢ়িছে বৰ্তমান সময়ত সেই মোবাইলৰ প্ৰতি দূৰত আছে, টিভিটোৰ পৰা দূৰত আছে, সময়ত তেওঁলোকে অনুশীলন কৰিছে, পঢ়া শুনা কৰিছে, খোৱা বোৱা কৰিছে, যিকোনো খাদ্য খাবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে। গতিকে এইবিলাক ভাল খবৰ। কাৰাটে শিকিবলৈ কেৱল প্ৰতিযোগিতা বুলিয়ে নহয় বা নৱপ্ৰজন্মক এটা আমি এখন মঞ্চ দিবলৈ আমি যাতে সক্ষম হওঁ সেইটো আমি কামনা কৰিছোঁ। ধন্যবাদ। আচলতে খুব এটা ভাল উদ্যোগ গ্ৰহণ কৰিছে। খেলৰ জৰিয়তে আমি আজি দেখিছোঁ, হিমা দাসকে দেখিছোঁ, খেলৰ জৰিয়তে এটা গতি লাভ কৰিব পাৰে। আমি ৰিয়ান পৰাগক দেখিছোঁ এটা কি ধৰণৰ গতি লাভ কৰে। আমি আশাবাদী, আমি আৰু আশাবাদী যে লাহোৱাল নিচিনা সৰু ঠাইত এই কেৰাটে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যে কেৰাটে একাডেমীত তেখেতলৈ আমাক সুবিধা দিছে। তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি লাহোৱালবাসী হৈও তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰি তেখেতলোকে এই খেলখন যে আমাক দিলে। আৰু আমি আশা কৰিছোঁ এই কেৰাটে বা হওক বা আৰ্চাৰী হওক বা এনেকুৱা ধৰণৰ যি অলিম্পিক লেভেলৰ যি গেম আছে সেই গেমবোৰ যে আমি আৰু পাতিবলৈ আমাক বিভিন্ন ডিষ্ট্ৰিক্টৰ যিসমূহ বিষয়ববীয়া তেখেতলোকে আমাক যাতে সুবিধা দিয়ে। লাহোৱালৰ কাৰণে বহুত এটা ভাল খবৰ এইটো এটা, কাৰণ কেলৈ আজি লাহোৱালত আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কাৰাটে ডু একাডেমী যি এটা ইণ্টাৰ ডিষ্ট্ৰিক্ট খেল, সেই খেলখন আমি আজি লাহোৱালত পাতিবলৈ আমি সুবিধা পাইছোঁ। আৰু লগতে এই খেলখনত বিশেষকৈ আমি বহুতখিনি কষ্টও হৈছে খেলখন আমি আগবঢ়াওঁতে। আজি খেলখনত আমাৰ ইয়াত ভালেমানখিনি সংখ্যক আমাৰ ষ্টুডেণ্ট এতিয়ালৈকে ইয়াত আপোনাৰ জইন কৰিছে খেলত। আৰু খেলখন যাতে ভালকৈ হৈ যাওক। দুদিনীয়া খেলখন আমাৰ যিহেতু আজি 27 তাৰিখ আৰু কাইলৈ আমাৰ দুদিনীয়া খেলখন আমি ইয়াত লাহোৱাল কলেজত পাতিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমি ডিষ্ট্ৰিক্টক আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকে যে সুযোগখন দিলে আমাক এই খেলখন পাতিবলৈ আমাৰ ইয়াত। আৰু কথাখিনিয়ে মই প্ৰেচিডেণ্ট হিচাপে মই উলিয়াই ধন্যবাদ।